নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী লাহোৱালৰ ৰমাই ঘাটত এটা শিহৰণকাৰী ঘটনা ডাইনী অন্ধবিশ্বাসত একাংশ লোকে নদীত উটুৱাই দিলে এগৰাকী মহিলাক এক নম্বৰ ৰাজগড় শিঙিমাৰীত মহিলাগৰাকীক ধৰি বান্ধি উটুৱাই দিয়া হ'ল বুঢ়ীদিহিং নদীত মহিলাগৰাকী নদীত উটি যোৱা দেখা পায় এজন নাৱৰীয়া আৰু এজন স্থানীয় গাঁও প্ৰধানে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৰমাইঘাটৰ ঘটনা এয়া ৰমাইঘাটৰ এক শিহৰণকাৰী ঘটনা ডাইনী অন্ধবিশ্বাসৰ চূড়ান্ত এয়া পৰিণাম ডাইনী অন্ধবিশ্বাসৰ এয়া কৰালগ্ৰাসত ৰাজ্যৰ এই অঞ্চল আৰু ডাইনী অন্ধবিশ্বাসৰ কৰালগ্ৰাসত বুৰগৈ এই নৃশংস কাণ্ড এক শিহৰণকাৰী কাণ্ড সংঘটিত কৰিলে য'ত নেকি এগৰাকী মহিলাক জীৱন্তে উটুৱাই দিয়া হ'ল নদীত মহিলাগৰাকীক ধৰি বান্ধি উটুৱাই দিয়া হ'ল বুঢ়ীদিহিং নদীত মহিলাগৰাকী নদীত উটি যোৱা প্ৰত্যক্ষ কৰে এজন নাৱৰীয়া আৰু এজন স্থানীয় গাঁও প্ৰধানে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত এই ঘটনাত কোন জড়িত আছে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে এগৰাকী মহিলাক জীৱন্তে ধৰি বান্ধি বুঢ়ীদিহিং নদীত উটুৱাই দিয়া এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে ডিব্ৰুগড়ৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক জেছিম আহমেদৰ সৈতে সংযুক্ত হৈছো জেছিম ডাইনী অন্ধবিশ্বাসৰ কৰাল গ্ৰাস আৰু তাৰ ভয়ংকৰ পৰিণাম এয়া য'ত নেকি এইবাৰ এগৰাকী মহিলাক জীৱন্তে ধৰি বান্ধি নদীত উটুৱাই দিয়াৰ দৰে এটা নৃশংস ঘটনা সংঘটিত হৈছে শেহতীয়া আৰু কি খবৰ আছে জেছিম জয়ন্ত মানৱতাক লুণ্ঠিত কৰা এইটো ঘটনা আসলতে ডাইনী সন্দেহত বহু লোকক বিভিন্ন সময়ত এইদৰে আসলতে নিৰ্যাতন কৰি কেতিয়াবা মৃত্যুৰ মুখতো পৰে আৰু এই ঘটনা অনুৰূপ ধৰণেই হৈছে জয়ন্ত এগৰাকী ঠিক আত্মহত্যা মহিলা এগৰাকী আৰু মহিলাগৰাকী খুব কৌশলৰে নৈ পাৰলৈ ঘাটলৈ নি ঠেলা মাৰি দিয়া বুলি আমি জানিব পাৰিছো ডাইনী সন্দেহত আৰু দীৰ্ঘদিন ধৰি এনেধৰণে এই মহিলাগৰাকী আমাৰ ওচৰত যি শেহতীয়া তথ্য আছে এই মহিলাগৰাকীক দীৰ্ঘদিন ধৰি একাংশ লোকে আসলতে খুব টৰ্চাৰ কৰি আছিলে আৰু তাৰে পৰিণাম আৰু অৱশেষত এইদৰে আসলতে মহিলাগৰাকীক নৈ ঘাটলৈ ঠেলি দিলে আৰু কোনো লোকক এই মুহূৰ্তত আটক কৰা হৈছে এই অভিযোগত হয় জয়ন্ত 5 গৰাকীকৈ মহিলাক এই গোটেই ঘটনাৰ লগত জড়িত 5 গৰাকী জড়িতৰ অভিযোগত 5 গৰাকীকৈ মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সেই একেটা পৰিয়ালৰে প্ৰায় 5 গৰাকী মহিলা বুলি জানিব পৰা গৈছে লগা ভগা এটা সম্পৰ্কীয় যি তেওঁলোকৰ সম্পৰ্ক আছে তাৰে আসলতে 5 গৰাকী মহিলা আৰু কোৱা হৈছে যে সেই পৰিয়ালটো জানিব পৰা গৈছে সেই পৰিয়ালটোৰ দুগৰাকীমান মহিলাৰ সেই সন্তান জন্ম হোৱা নাই আৰু সেইবাবেও এই মহিলাগৰাকীক যিগৰাকী মহিলা ভিকটিম হৈছে সেই মহিলাগৰাকীক বিভিন্ন সময়ত টৰ্চাৰ কৰি আহিছিলে আৰু এখাৰ কথা জয়ন্ত আটাইতকৈ লক্ষণীয় তেওঁলোকে এতিয়াও একবিংশ শতিকা বুলি কোৱা হয় এতিয়াও বিভিন্ন ঠাইত আসলতে তন্ত্ৰ মন্ত্ৰ ইত্যাদি বেজবেজালিৰ লগত যথেষ্ট লোক আসলতে জড়িত হৈ থাকে আৰু তেওঁলোক যথেষ্ট বিশ্বাসী আৰু এই পৰিয়ালটো তেনেধৰণৰ এক কৰাল গ্ৰাসত আসলতে নিমজ্জিত আৰু ই যি এগৰাকী তান্ত্ৰিক পৰিয়ালতে এগৰাকী তান্ত্ৰিক আছে আৰু তান্ত্ৰিকগৰাকীয়ে বাৰম্বাৰ তেওঁলোকে পৰিয়ালৰ লোকে যেনেধৰণে তন্ত্ৰ মন্ত্ৰ বিশ্বাস কৰি আসলতে সেই লোকসকলৰ যি স্বাস্থ্য ইত্যাদিৰ কথাবোৰ তেওঁলোকে জানিব খোজে আসলতে তেওঁলোকে এক প্ৰকাৰে সেয়া চিকিৎসা বুলিয়েই ভাবে আৰু সেই তাৰ পৰিণাম হিচাপে তান্ত্ৰিকগৰাকীয়ে সেই মহিলাগৰাকীকেই জগৰীয়া কৰিছিলে সেই যি 5 গৰাকীকৈ মহিলা আসলতে যা জোৱালি বুলি ক'ব পাৰি তেওঁলোকক আসলতে আৰক্ষীয়ে বৰ্তমান আটক কৰিছে আৰু তেওঁলোকৰ ভিতৰত তেওঁলোকৰ এটা চিন্তা তেওঁলোকৰ সেই তান্ত্ৰিকৰ মতে তেওঁলোকে চলা এটা প্ৰথাৰ দৰে আছে আৰু সেই প্ৰথাৰ অনুযায়ী আসলতে এই মহিলাগৰাকীক যিগৰাকী মহিলা আসলতে ডাইনী সন্দেহত এইদৰে নদীত আসলতে পেলাই দিয়া হৈছিলে সেই মহিলাগৰাকীক মাৰধৰ কৰি তেওঁলোকে সন্দেহবশতভাৱে তেওঁক নৈৰ পাৰলৈ নি কিবা শপত খুৱাম বুলি কৈ এনেধৰণে আসলতে পৰিকল্পিতভাৱে এইদৰে আসলতে পেলাই দিছিলে আৰু এই তান্ত্ৰিকজনৰ আৰক্ষীয়ে আসলতে আটক কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে বুলি বৰ্তমান বৰ্তমান আসলতে অভিযুক্ত তান্ত্ৰিকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই আৰু একে সময়তে কিন্তু লক্ষণীয় যে এই মহিলা কেইগৰাকীয়ে যিগৰাকী 5 গৰাকী মহিলা আৰক্ষীয়ে আটক কৰিছে তেওঁলোককো সোধা পোছা অব্যাহত ৰাখিছে আৰু বেজবেজালিৰ কাৰণে এই গাঁওখনত বিভিন্ন সময়ত আসলতে এই মহিলাগৰাকীৰ ওপৰত বেজবেজালিৰ ওপৰত নিৰ্ভৰ কৰি এই মহিলাগৰাকীক বাৰম্বাৰ জগৰীয়া কৰে কোনো কাৰোবাৰ দুগৰাকীমান মহিলাৰ আসলতে সন্তানো জন্ম হোৱা নাই তাৰ বাবেই কিন্তু এই মহিলাগৰাকীক ডাইনী হিচাপে সন্দেহ কৰি বিভিন্ন সময়ত তেওঁৰ ওপৰত ভুক্তভোগীগৰাকী বা অভিযুক্তসকল কোনো চাহ জনগোষ্ঠীয় লোকৰ
নে হয় সেইটো চাহ জনগোষ্ঠীয় এটা বেল্ট আচলতে চাহ জনগোষ্ঠীয় অধ্যুষিত এটা অঞ্চল বৰ্তমানে মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰাই থকা হৈছে তেওঁৰ আচলতে স্বাস্থ্য এতিয়া তেওঁ আৰু এটা লক্ষণীয় কথা জয়ন্ত এইগৰাকী মহিলাক আচলতে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত যদি ভৰ্তি আছে চিকিৎসকো বিমুখত পৰিছে কাৰণ তেওঁৰ হৈ সেই গাঁওখনৰ পৰা সেই পৰিয়ালটোৰ পৰা খুব মানুহৰ সংখ্যা খুব কম আনকি তেজ পৰীক্ষাৰ বাবে যে তাৰ যিসমূহ আচলতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন কক্ষলৈ লৈ যাব লাগে বৰ্তমান চিকিৎসকে আচলতে তেওঁ বিপদমুক্ত বুলিয়েই কৈছে যিহেতু মহিলাগৰাকীৰ পিঠিত কিছু বিষ আছে বিষ অনুভৱ কৰি আছে সেই মহিলাগৰাকী আচলতে পিঠিৰ বিষটো আচলতে আক্ৰমণৰ পাছতে হৈছে বুলি জানিব পৰা গৈছে জয়ন্ত জেচিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এই অমানৱীয় কাণ্ডই এই মুহূৰ্তত জোকাৰিছে ডিব্ৰুগড় লাহৰীঘাটৰ বিদ্যালয়ৰ কমন ৰুমত দুই শিক্ষাগুৰুৰ প্ৰচণ্ড মাৰপিট প্ৰধান শিক্ষয়িত্ৰীক উপৰ্যুপৰি বেতেৰে কোবালে সহকাৰী শিক্ষকে আত্মৰক্ষাৰ বাবে প্ৰধান শিক্ষয়িত্ৰীয়ে চেণ্ডেলেৰে কোবালে সহকাৰী শিক্ষকক ঘটনা লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি এমই স্কুলৰ বিদ্যালয়খনৰ সহকাৰী শিক্ষক ইউছুফ আলীয়ে প্ৰধান শিক্ষয়িত্ৰী জনৈক বেগমক কোবালে বেতেৰে জানিব পৰা মতে ঘটনাটো সংঘটিত হৈছিল যোৱা শনিবাৰে স্কুল ছুটিৰ পাছত কি কাৰণে এই কাজিয়াৰ সূত্ৰপাত হৈছিল সেই কথা জানিব পৰা হোৱা নাই সতীৰ্থৰ মোবাইল কেমেৰাত বন্দী হৈছিল এই দৃশ্য সভ্য সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা শিক্ষাগুৰুৰ মাজৰ এই প্ৰচণ্ড মাৰপিটৰ ঘটনা প্ৰধান শিক্ষয়িত্ৰীক উপৰ্যুপৰি বেটেৰে কোবালে এগৰাকী সহকাৰী শিক্ষকে আত্মৰক্ষাৰ বাবে প্ৰধান শিক্ষয়িত্ৰীয়ে চেণ্ডেলেৰে কোবালে সহকাৰী শিক্ষকক এই ঘটনা লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি এমই স্কুলৰ বিদ্যালয়খনৰ সহকাৰী শিক্ষক ইউছুফ আলীয়ে প্ৰধান শিক্ষয়িত্ৰী জনৈক বেগমক কোবালে এনেদৰে বেটেৰে এই ঘটনা সংঘটিত হৈছে শনিবাৰে স্কুল ছুটিৰ পাছত কিন্তু কি কাৰণে কাজিয়াৰ সূত্ৰপাত হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই সতীৰ্থৰ মোবাইল কেমেৰাত বন্দী হ'ল এই দৃশ্য যি দৃশ্য সম্প্ৰতি ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত বাক্সাৰ হিমলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা দুই বাইক আৰোহীৰ ঠিতাতেই কৰুণ মৃত যুৱক দুজন ক্ৰমে জালাহৰ বিকি মেধি আৰু আনজন দক্ষিণ অঞ্চলৰ মৃগাংক দাস জালাহৰ পৰা হিমলালৈ আহি থকাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা বিকি মেধি এগৰাকী ফুটবল খেলুৱৈ হিচাপে জালাহ অঞ্চলত পৰিচিত হোৱাৰ বিপৰীতে মৃগাংক দাস এগৰাকী CISFৰ জোৱান আছিল নিশা জালাহৰ পৰা পালচাৰ বাইকেৰে আহি থকাৰ সময়তে ৰখাই থোৱা ট্ৰাক এখনত খুন্দা মৰাৰ ফলতে কৰুণ মৃত্যুক আঁকোৱালি লয় দুয়োজন যুৱকে নিশাই হিমলা আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মুছলপুৰস্থিত ডাক্তৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যুৱক দুজনৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পৰিছে তেওঁলোকে গাড়ী চলাইছিল বাইকখন নিছিলে কিন্তু বাকীখিনি ইনফৰমেশ্যনটো আমাৰ হাতত নাই এতিয়ালৈকে শুনামতে স্পট ডেড বুলি শুনিছিলোঁ কিন্তু বাকী যদি ৰাস্তাতে যদি তেওঁলোক ডেড হৈছে নাজানো কিন্তু ইয়াত আমি মেডিকেলত মছলপুৰ মেডিকেলত গম পালোঁ যে ডেড দুয়োজন এই খেলা ধূলা খেলে ফুটবলৰ ওপৰত এক্সপাৰ্ট ল'ৰা আছিল কিন্তু কেনেকৈ আজি কি হ'ল বাকী তেওঁৰ বন্ধুজনক আমি চিনি নাপাওঁ কিন্তু আমাৰ বিকিহে আমি মানে বিকি দেউতাকৰ লগতহে মই আহিছোঁ ফটাশিল আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ চোৰ জব্দ হৈছে 5টা মোবাইল সহ চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন চোকা অস্ত্ৰ তিনি চোৰে চুৰি সামগ্ৰীত মজুত কৰি ৰাখিছিল গণেশপাৰাত ধৃত চোৰকেইটা ববিদুল মিয়া বাৰেক আলী আৰু নুৰ ইছলাম ফটাশিল আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ দুৰ্ধৰ্ষ চোৰ 5টা মোবাইল সহ চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন চোকা অস্ত্ৰ জব্দ কৰা হৈছে তিনি চোৰে চুৰি সামগ্ৰীসমূহ মজুত কৰি ৰাখিছিল গণেশপাৰাত এই ধৃত চোৰকেইটা হৈছে ববিদুল মিয়া বাৰেক আলী আৰু নুৰ ইছলাম মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত ৰাজ্য চৰকাৰে লৈছে বহুকেইটা সংস্কাৰমুখী পদক্ষেপ এয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে 25-26ৰ বাজেটত উদ্যোগীকৰণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিবলৈ কেইবাটাও নতুন নীতিৰ ঘোষণা বিত্তমন্ত্ৰীৰ 2025-26ৰ বাজেটত কেইবাটাও সংস্কাৰমুখী পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে
বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটৰ এই দিশসমূহৰ সফল ৰূপায়ণ হলে অনাগত দিনত অসমৰ প্ৰগতিৰ গতি সলনি হোৱাই নহয়, অসম এখন আগশাৰীৰ ৰাজ্য ৰূপেও পৰিগণিত হ'ব। চৰকাৰৰ বাজেটত এআইৰ পৰা মহাকাশত উপগ্ৰহ উৎক্ষেপনলৈকে কেইবাটাও যুগান্তকাৰী পদক্ষেপ লোৱা হৈছে। এই বাজেটত অসমে নিজৰ এটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আছাম ছেট নামৰ এটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। ইছৰোৰ সৈতে ইতিমধ্যে কথা বতৰা হৈ গৈছে ৰাজ্য চৰকাৰৰ। বানপানী প্ৰতিৰোধ তথা বিদেশী অনুপ্ৰৱেশকাৰী প্ৰতিৰোধত সহায়ক হ'ব এই উপগ্ৰহ। অসমৰ ভৌগোলিক সুৰক্ষাৰ বাবে এই উপগ্ৰহটো ব্যৱহাৰ হ'ব। 452ৰ পৰা 500 কোটি টকা ব্যয় কৰা হ'ব উপগ্ৰহটোৰ বাবে। অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব। উই আৰ গোয়িং টু লঞ্চ এ ছেটেলাইট ইন এছ'চিয়েশ্যন উইথ ইছৰো। এই ছেটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে। ছেটেলাইট আমি বহুত দেখিছোঁ, কিন্তু এই ছেটেলাইট যিহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে, অসমত সি নাথাকে। কিন্তু অসমৰ আকাশত যদি আমাৰ এটা ছেটেলাইট এনি টাইম উৰি থাকে, বাংলাদেশী এজন আহিলেও ছেটেলাইটটোৱে আমাক ক'ব পাৰিব। ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকোঁতে আমাক ক'ব পাৰিব। আৰু এই ছেটেলাইটটো যদি আমি পাওঁ, তেতিয়াহ'লে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব। So Assam will be the first state in our country to have our own satellites. এআইক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে 25-26ৰ বাজেটত। এআই ভিত্তিক উদ্ভাৱন কেন্দ্ৰ গঢ়ি তুলিব চৰকাৰে। দেশৰ প্ৰথমটো এআই এণ্টি ডিপ ফেক কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ। এআই ভিত্তিক লেব স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ। দেশৰ ভিতৰতে প্ৰথম এআই ভিত্তিক চাহ নিলাম ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোষণা। শিলচৰত ৰবটিক অস্ত্ৰোপচাৰ ইউনিট স্থাপনৰ ঘোষণা। মই ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগিৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত ভূমিৰ উপলব্ধতা সাপেক্ষে উচ্চমানৰ ঔদ্যোগিক সা সুবিধাৰে নতুন ঔদ্যোগিক উদ্যান গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ লৈছোঁ। উদ্যোগীকৰণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিবলৈ কেইবাটাও নতুন নীতিৰ ঘোষণা কৰিছে চৰকাৰে। মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতিত অনুমোদন, ষ্টাৰ্টআপ তথা উদ্ভাৱন নীতিত অনুমোদন, ইলেক্ট্ৰনিক চিষ্টেম ডিজাইন নীতিত অনুমোদন, ৰাজ্যিক মেনুফেকচাৰিং নীতিত অনুমোদন দিলে চৰকাৰে। অসমৰ অবিৰত অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰিব পৰা এক ভৱিষ্যত সষ্টম সম্পদৰ ভেটি গঢ়াৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞা। আৰু অসমৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ এক ভৱিষ্যত প্ৰস্তুত বিনিয়োগ পুঁজি গঠন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সেইকাৰণে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী NBFCৰ ৰূপত অসম বিকল্প বিনিয়োগ পুঁজি গঠন কৰাৰ কথা ঘোষণা কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। কাজিৰঙাত শব্দবিহীন বৈদ্যুতিক বাহন প্ৰদানৰ সিদ্ধান্ত। নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনৰ বাবে নতুন নীতিৰ ঘোষণা। বৰ্তমানৰ গুৱাহাটীৰ 10ম আৰক্ষী বেটালিয়ন কচুতলীলৈ স্থানান্তৰ কৰি তাৰ ঠাইত বিশ্বমানৰ বাণিজ্য থলী নিৰ্মাণৰ আঁচনি। ইয়াৰ উপৰি অসমক প্ৰথম সেউজ পেকেজিং কেন্দ্ৰৰূপে গঢ়ি তোলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত ক্লিন এনাৰ্জি বা নিৰ্মল শক্তিৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰস্তাৱ অনন্য। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেটত বহু বৃহৎ প্ৰকল্পৰ বাবে ধাৰ্য কৰা হৈছে ধন। মুখ্যমন্ত্ৰীৰ আশা, এই বৃহৎ প্ৰকল্পসমূহে ৰাজ্যৰ আন্তঃগাঁথনি, অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আনিব নতুন দিগন্ত। অন্তিমখন বাজেটেৰে ৰাজ্যৰ অৰ্থনীতি, আন্তঃগাঁথনি আৰু বিকাশত এক নতুন জোৱাৰ অনাৰ বাবে কেতবোৰ বৃহৎ প্ৰকল্প সংযোজন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এই হিচাপত সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰা বাজেটত সামৰি ল'লে বহু বৃহৎ প্ৰকল্প। ইয়াৰ ভিতৰত অন্যতম হ'ল এআই নিয়ন্ত্ৰিত লেব আৰু চাহ নিলাম কেন্দ্ৰ। স্থাপন হ'ব দেশৰ প্ৰথমটো AI পাৱাৰ্ড এণ্টি ডিপ ফেক কেন্দ্ৰ। আদালতৰ ৰায় এআইয়ে অনুবাদ কৰিব অসমীয়ালৈ।
2025-26 বৰ্ষৰ বাজেটত ধাৰ্য কৰা মতে অসমক গঢ়ি তোলা হ'ব সেউজ পেকেজিং কেন্দ্ৰৰূপে। সেউজীয়া চাহপাতৰ ওপৰত কৰ ৰেহাই ব্যৱস্থা 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু 2 বছৰৰ বৃদ্ধিৰ কথা মই ঘোষণা কৰিছোঁ। ইয়াৰ লগতে যোগাযোগৰ ক্ষেত্ৰত বাজেটত ধাৰ্য কৰা হ'ল পাঁচি বজাৰৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ চলিব জলমেট্ৰ'। বিমানবন্দৰৰ পৰা খানাপাৰালৈ হ'ব ৰ'পৱে। ঔদ্যোগিক খণ্ডত সংযোজন হ'ব 2খন নগৰ। এই হিচাপত জাগিৰোড আৰু পলাশবাৰীত সুকীয়া ঔদ্যোগিক নগৰ। গঠন হ'ব যোগীঘোপাত বিশেষ অৰ্থনীতি মণ্ডল। স্থাপন হ'ব শিলচৰত ৰবটিক অস্ত্ৰোপচাৰ ইউনিট। আমি এছিয় উন্নয়নী বেংকৰ বিত্তীয় সাহায্যৰে জাগিৰোড আৰু পলাশবাৰীত নতুন বৃহৎ টাউনশ্বিপ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছোঁ আৰু ইয়াৰ বাবে 8,000 কোটি টকাৰ এটা প্ৰকল্প ৰূপায়ণ কৰিবলৈ উদ্যোগ লোৱা হৈছে। ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগিৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত ভূমিৰ উপলব্ধতা সাপেক্ষে উচ্চমানৰ ঔদ্যোগিক সা সুবিধাৰে নতুন ঔদ্যোগিক উদ্যান গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ লৈছোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগীয়ে উল্লেখ কৰিলে মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতি, ষ্টাৰ্টআপ তথা উদ্ভাৱন নীতি, ইলেক্ট্ৰনিক চিষ্টেম ডিজাইন নীতি আৰু মেনুফেকচাৰিং নীতি। লগতে বাজেটত উল্লেখ কৰিলে গুৱাহাটীৰ পৰা কচুতলীলৈ স্থানান্তৰ হ'ব 10ম অসম আৰক্ষী বেটালিয়ন। 10ম আৰক্ষী বেটালিয়নৰ স্থানত নিৰ্মাণ হ'ব বিশ্বমানৰ বাণিজ্যথলী। সমান্তৰালকৈ বিত্তমন্ত্ৰীয়ে সদৰি কৰিলে টাটা ট্ৰাষ্টৰ সহযোগত অসমত স্থাপন হ'ব আৰু 7খন চিকিৎসালয়। কাজিৰঙাত পুৰণি জীপৰ সলনি প্ৰয়োগ হ'ব ইলেক্ট্ৰিক বাহন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহৃত পুৰণি জিপচিবোৰ আঁতৰাই আমি নতুন বাহন, বিশেষকৈ বৈদ্যুতিক বাহন যোগান ধৰিম আৰু ইয়াৰ বাবে বেংকৰ সহায়ত কৰা বিত্তীয় আৰ্হিৰ সবিশেষ নিৰ্দেশনা পৰ্যটন বিভাগে জাৰি কৰিব। মই এই পদক্ষেপৰ বাবে 20 কোটি টকাৰ আবণ্টন দিছোঁ। বাজেটত ধাৰ্য কৰা হৈছে তেজপুৰ আৰু ধুবুৰীত 300 মেগাৱাট সৌৰশক্তি প্ৰকল্প, 6,500 মেগাৱাট সেউজ শক্তি উৎপাদন হ'ব। মুঠতে এনেদৰে 2025-26 বৰ্ষৰ বাজেটত বহু বৃহৎ প্ৰকল্প সামৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভা সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিলৰ পাছতে শাসক বিৰোধীৰ মাজত আৰম্ভ হ'ল ক্ৰিয়া প্ৰতিক্ৰিয়া। শাসকীয় পক্ষই বাজেটক জনমুখী আৰু উন্নয়নমুখী বাজেট আখ্যা দিয়াৰ বিপৰীতে বাজেটক নিৰ্বাচনমুখী বাজেট বুলি অভিহিত কৰিছে বিৰোধীয়ে। বাজেটৰ প্ৰশংসাত পঞ্চমুখ হ'ল বিজেপিৰ মিত্ৰ দল অগপ। পঞ্চমবাৰলৈ বিধানসভাৰ মজিয়াত বাজেট দাখিল কৰি প্ৰথমগৰাকী অসমৰ মহিলা বিত্তমন্ত্ৰী হোৱাৰ সুবাদ ৰচিলে মন্ত্ৰী অজন্তা নেওগে। আমি আমাৰ নিজা কৃত্ৰিম উপগ্ৰহ আছাম চাট স্থাপন কৰিব বিচাৰিম। এই ব্যৱস্থাই আমাৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসৰ্গিত সেৱা যোগানত সহায় কৰিব। বাজেট দাখিল কৰি বিত্তমন্ত্ৰীৰ দাবী, এখন নতুন অসম গঢ়াত দৃঢ় ভূমিকা ল'ব বাজেটখনত। যদিও এই বাজেট ঘাটি বাজেট, তথাপি বাজেটৰ প্ৰশংসাত পঞ্চমুখ শাসকীয় পক্ষ। দাবী তুলিলে এই বাজেট ৰাইজৰ বাজেট, সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে হেনো এই বাজেট। এখন ঐতিহাসিক বাজেট দাখিল কৰিলে, এখন জনমুখী বাজেট। অসমখনক উন্নয়নৰ কৰাৰ ক্ষেত্ৰত, অসমৰ অৰ্থনৈতিক অৱস্থা ভাল কৰাৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিত আমাৰ সেইসকল ব্যক্তিক সকাহ দিয়া যিসকল ব্যক্তি হাতত পুঁজি নাই কিন্তু কৰিবৰ কাৰণে কিছু তেওঁলোকৰ ইচ্ছা আছে। এইখন বাজেটে আমাক এখন সৰ্বাংগ সুন্দৰ অসম কৰাৰ এক সপোন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি লৈছিল 2021-ত, আৰু সেইবিলাক এতিয়া বাস্তৱলৈ ৰূপায়ণ হ'বলৈ গৈ আছে আৰু আমি এই লৈ কিনে যথেষ্ট গৌৰৱ আৰু আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। সতীৰ্থ বিজেপি বিধায়কৰ দৰে মুখ্যমন্ত্ৰীৰ দাবী, এক নতুন সপোনৰ বাবে প্ৰস্তুত কৰা হৈছে পঞ্চমখন বাজেট। ভৱিষ্যতে উদ্যোগিক হ'বলৈ গৈ আছে অসম। যি কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে শেষলৈ এটা বছৰত তেওঁলোকে কেপিটেল ইনভেষ্টমেণ্ট কৰিছিল 2,400 কোটি টকা আৰু 2,400 কোটি টকা 2,951 কোটি টকা।
তাৰ বিপৰীতে এইবাৰ আমি কেপিটেল ইনভেষ্টমেণ্ট কৰিছোঁ প্ৰায় 25,000 crores। বাজেট লৈ সন্তুষ্ট মিত্ৰজোঁটৰ অংশীদাৰী দল অসম গণ পৰিষদ। কৃষিৰ লগতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে মন্ত্ৰী অতুল বৰাই। কিন্তু বাজেটক লৈ ভীষণ অসন্তুষ্ট বিৰোধীৰ মতে জনমুখী নহয়, এই বাজেট নিৰ্বাচনমুখী বাজেট। তেখেতসকলৰ এখন নিৰ্বাচনৰ সময়ত কিছুমান আঁচনি বিশেষকৈ লোৱা হয়। আপোনালোকে প্ৰতিখন বাজেট চাব, 2016 চনৰ সময়ত কি কৈছিলে, 19 চনৰ, 24 চনৰ, এতিয়া তেনেকৈ 26 নিৰ্বাচনৰ কাৰণে বহুখিনি নিৰ্বাচনমুখী আঁচনি আছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই বাজেটক দিলে লোকৰ পিঠাৰে বিহু পতাৰ আখ্যা। এই বাজেটখন একদম পুৰা আনৰ পিঠাৰে বিহু পতাৰ বাজেট। একেই প্ৰতিক্ৰিয়া AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ। বৈষম্যহীন বাজেট হ'ব লাগে, এনেকুৱা হ'ব নালাগে যে কিছুমান অঞ্চলৰ কাৰণে একেবাৰে পইচা ঢালি দিলে, কিছুমান অঞ্চলত একেবাৰে মৰুভূমি কৰিলে, তেনেকুৱা হ'ব নালাগে। সবকা সাথ সবকা বিকাশ যিটো বিজেপিৰ শ্লোগান, এইটো আপোনাৰ প্ৰেক্টিকেলি হ'ব লাগে। বাজেটত মুছলমানৰ বাবে কোনো সুবিধা নথকাৰ ক্ষোভ ব্যক্ত কৰিলে বিধায়ক শ্বেৰমান আলী আহমেদে। 2-4টা আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰা হৈছে যদিও এই বিজেপি চৰকাৰে আগৰ পৰম্পৰা ৰক্ষা কৰি অসমৰ এটা গৰিষ্ঠ সংখ্যক জনগোষ্ঠী মুছলমানসকলৰ বিশেষ কোনো এই বাজেটত উল্লেখ নাই। কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাজেট দাখিলৰ পিছত বিধানসভাত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত। আজিৰ পৰা বাজেট সন্দৰ্ভত সদনত হ'বলগীয়া বিতৰ্ক আলোচনা সন্দৰ্ভত বৈঠকত আলোচনা। উত্থাপিত বাজেটৰ কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি সদনত সৰব হ'ব কংগ্ৰেছ। বৈঠকৰ অন্তত বাজেটখন নিৰ্বাচনমুখী বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আজি এখন আমাৰ বাজেট উত্থাপন কৰিলে। আমি ৰাতিপুৱাই কৈছিলোঁ যে বলদেৱ মহন্তৰ মই কবিতাটো অকণমান পঢ়িবলৈ চাইছিলোঁ, সুখ নাই চিৰৰ ধৰুৱাৰ, এনেকুৱা ধৰণৰ কথাখিনি। আমাৰ অসমৰ যে জনগণৰ কিবা সুখ শান্তি দিব পাৰিব এই বাজেটৰ যোগেদি মোৰ বিশ্বাস নহয়। আৰু গোটেইখন নিৰ্বাচনৰ কাৰণে বাজেট বুলি ক'লে এটা বছৰৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে যিটো খৰচ কৰা হ'ব সেইটো কয়। এতিয়া তাতে পঢ়ি যাওঁতে কৈছে অক্টোবৰ মাহৰ পৰা আমুকটো দিম, মে' মাহৰ পৰা আমুকটো দিম। এতিয়া মে' মাহত কিয় দিবলৈ যায়? মে' মাহত দিবলৈ যাব পঞ্চায়তৰ নিৰ্বাচনটো এপ্ৰিলত পাৰ কৰি লওক, আৰু এই টোপাই থাকিব আমাৰ যে বৰষুণৰ পদূলি যে কি কয়, পানী যে আমি বৰশী বালে যে টোপাব লাগে, যে কোনে খুটিব, এই চবকে খুটাব বিচাৰিব মানে বিজেপিক ভোট দিবলৈ। ঠিক তেনেকৈ 3 লাখ টকা দিব কৈছে উপাসনা থলীবিলাকক। এতিয়া 1.5 লাখ টকা এইবছৰ দিব, 1.5 লাখ টকা অহা বছৰ দিব। এতিয়া যদি কোনোবাই ঘৰ এটা বনাব বিচাৰে, ৱালখন বনোৱাৰ পিছত টিং লগাবলৈ আৰু চাগে অহা বছৰলৈকে ভোট দিবলৈ ৰৈ থাকিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে অকল মানে ভোট কিনিবলৈ। আৰু প্ৰকৃততে যিবিলাক সমস্যা, যিবিলাকৰ কথা তেওঁলোকে কৈছিলে যোৱা সময়ছোৱাত, উদাহৰণস্বৰূপে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম কৈছিল, আমাৰ অসম চুক্তিৰ মানে বাংলাদেশী নানো বুলি কৈছিল, তাৰপিছত আপোনাৰ চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰিম বুলি কৈছিল। এইবিলাক একো নাই। মই কালি এটা টিভি চেনেলৰ বাতৰি এটা পাইছোঁ, আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই কৈ আছে তহঁতি 6 মাহ কাম নকৰিলেও পইচা পাবি, 25,000 দিব নেকি? এইটো কি তাৰ কাৰোবাৰ ঘৰৰ পইচা লৈ আহিছিল নেকি? সিহঁতি নিজৰ য'ৰ পৰা আহিছিলে এই মানুহবিলাক। অসমৰ যদি ইয়াতে উৎপাদন নহয়, উৎপাদনমুখী কি আছে? জলসিঞ্চনত আমাৰ এতিয়া তথ্য কি কয়, সদনত ভুল তথ্য দিয়াৰ কাৰণে এটা মানে ব্ৰিজ অফ প্ৰিভিলেজ অনা হৈছে যে তেওঁ কিয় সদনত মিছা কথা কৈছে। আমাৰ কৃষিত পানীয়ে নাই। এতিয়া এইবাৰৰ বাজেটত ৰুৰেল ডেভেলপমেণ্টৰ পইচা কাটি দিছে, কৃষিৰ পইচা কাটি দিছে, ইৰিগেশ্যনৰ পইচা কাটি দিছে। আমাৰ মানুহৰ এতিয়া ইয়াতে ইমান কেঞ্চাৰ হয়, কেঞ্চাৰ চেণ্টাৰবিলাক খুলিছে। মোৰতো সন্দেহ হয় কেঞ্চাৰ চেণ্টাৰবিলাক দৰৱ কোম্পানীৰ লগত কথা পাতি খুলিছে, আয়ুষ্মানৰ যাতে ইঞ্চুৰেঞ্চৰ পইচাকেইটা দৰৱ কোম্পানীকেইটাই লৈ যাব পাৰে আৰু বেমাৰ ভাল নহয়। কাৰণ বেমাৰৰ যিবিলাক কাৰক, আমাৰ ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী থাকোঁতে এই যে গুটকা চুটকা এইবিলাকৰ বিৰুদ্ধে এখন আইন আনিছিলে। পিছত আইনখন গুৱাহাটী হাইকোৰ্টত হাৰি গৈছিল। তেতিয়া তেওঁলোকে কৈছিলে যে পিছত ভাল আইন আনিম। আজিলৈকে ইমান বছৰ তেওঁ সময় হোৱা নাই। কেঞ্চাৰ কি কাৰণে হয় সেইবিলাক দূৰ কৰিব লাগে, সেইবিলাক নকৰি কিছুমান অন্য কাম কৰি আছে।
হুজাই কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কাৰিখানাৰ কপিলি নৈৰ পৰা দীৰ্ঘদিনে ডাম্পাৰ ট্ৰিপাৰ আদি বালিভৰ্তি ট্ৰাকে ট্ৰাক চলাই অহাৰ অভিযোগ লংকাৰ কাৰিখানাত বালিভৰ্তি ট্ৰিপাৰৰ খুন্দাত এজনৰ মৃত্যু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে পলায়ন কৰে বাহনখন দুৰ্ঘটনাত থিতাতে নিহত হয় আলিম উদ্দিন মজুমদাৰ নামৰ এজন লোক দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মৃতদেহ কঢ়িওৱা এম্বুলেন্সখন বহু সময় আবদ্ধ কৰি ৰাখে ক্ষুব্ধ লোকে অঞ্চলটোৰ দীৰ্ঘদিনৰ পৰাই বালিভৰ্তি ট্ৰাকে দৌৰাত্ম্য চলাই অহাৰ অভিযোগ এটা এক্সিডেণ্ট হৈ পেলাই এনেকৈ বালি টিপাৰে মাৰি গৈছে সৰুদিনাখন মোৰ ভাইটি আৰু এটাকে এক্সিডেণ্ট কৰিছে আজি 3 নম্বৰ ঘটনা হ'ল মোৰ দাদা এতিয়া ডেথ স্পট নাম কি তেওঁ মোৰ নাম মুজিবুৰ ৰহমান যিজন মৰিলে তেওঁ আলিমুদ্দিন মজুমদাৰ কেনেকৈ মাৰিলে গাড়ীখনে গাড়ীখন এইফালৰ পৰা গৈ আছে তেওঁ এইফালৰ পৰা গৈ আছে আৰু যাওঁতে মানে তেওঁ ক'ৰ পৰা আহি আছিল বজাৰৰ পৰা গৈ আছে ঘৰলৈ গৈ আছিলে হয় নামটো কি বুলি ক'লে আলিমুদ্দিন মজুমদাৰ ঘৰ ক'ত এই কি গাড়ীয়ে মাৰিছে এইটো টিপাৰ গাড়ী টিপাৰ বালি আছিলে বালি চলি থাকে নেকি বালি মাফিয়া ইয়াত আছে মানে আমাৰ লংকা পুলিচো মানে পেক হৈ আছে ৰাজ্য চৰকাৰে লৈছে দৰিদ্ৰ মহিলাসকলৰ বাবে এখন জনদৰদী আঁচনি অৰুণোদয় মুখ্যমন্ত্ৰীয়ে অৰুণোদয় দুখীয়া মহিলাসকলৰ বাবে এক আশীৰ্বাদ বুলি কৈ থকাৰ সময়তে এইবাৰ ধেমাজিত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰাৰ নামত চলিছে স্বজন তোষণ নীতি এই অভিযোগ বঞ্চিত হিতাধিকাৰীৰ পূৰ্বে অৰুণোদয় পাই থকা মহিলাও বঞ্চিত হৈছে ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাই উজাৰিলে ক্ষোভ শতাধিক মহিলাই হাতে হাতে ৰেচন কাৰ্ড লৈ উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ ক্ষোভ উজাৰিলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰকাৰী আঁচনি দিয়াৰ নামত মহিলাসকলক এনেধৰণেৰে প্ৰতাৰণা কৰাৰ এক উচিত বিচাৰ কৰিবলৈ আহ্বান অৰুণোদয় আঁচনি আবেদনকাৰী মহিলাৰ ইফালে মহিলাসকলৰ অভিযোগ মৰ্মে গাঁও পঞ্চায়ত কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আৰু বীৰ লাচিত সেনাৰ উপস্থিত হৈ অনিয়মৰ সন্দৰ্ভত তদন্তৰো দাবী জনায় আজি আমি উপস্থিত আছোঁ উত্তৰ ধেমাজি গাঁও পঞ্চায়তত ইয়াত কিন্তু আমি যিটো পৰিস্থিতি আহি দেখা পাইছোঁহি যে যিসকল অৰুণোদয় পূৰ্বৰ যিসকল পাই থকা তেখেতলোকৰ যিটো তালিকা আছিলে সেই তালিকাৰ পৰা নাবুদ নাচুতকৈ যিসকল প্ৰকৃতাৰ্থত পাই থকা তালিকাখনৰ পৰা তেওঁলোকৰ নামবিলাক কৰ্তন হৈছে আমি শুনি আচৰিত হৈছোঁ এগৰাকী বিকলাংগ ছোৱালীয়ে তেওঁ পাই থকা অৰুণোদয়টো কি ধৰণে কাট খাই গুচি গৈছে আৰু এটা কথা হৈছে বাছনিৰ ক্ষেত্ৰত তেওঁলোকে আজি চৰকাৰে আজি এই অফিচৰ দ্বাৰা হৈছে নে এইটো ৰাজনৈতিক মেৰুকৰণত সোমাইছে আমি নাজানো কিছুমান ৰাজনৈতিক নেতা পালি নেতাক তেওঁলোকে সেই তাৰ নাম বাছনিকৰণৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিছে আজি চুবুৰীয়ে ৱাৰ্ডে গাঁৱে গাঁৱে সম্পূৰ্ণ তেওঁলোকে ৰাজনৈতিক ছিষ্টেমৰ এটা দফা তেওঁলোকে এৰি দিছে গতিকে আমি কেতিয়াও নিবিচাৰোঁ মোমাইকৰ চকুৰ সন্মুখতে প্ৰাণ গ'ল ভাগিনৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক কৰুণ ঘটনাই চকুত থৰ পেলালে বহুজনৰ অট্টালিকাৰ পৰি এজনৰ শোকাবহ মৃত্যু আনফালে শূন্যতে ওলমি আন এজনৰ জীৱন গুৱাহাটীত পঞ্চম মহলাৰ পৰা সৰি মৃত্যুৰ ৰং মিস্ত্ৰীৰ এজন শ্ৰমিকৰ শূন্যতে ওলমি ৰল প্ৰাণবায়ু কুমাৰপাৰাৰ ৰয়েল এনক্লেভত কৰুণ দুৰ্ঘটনা থিতাতে প্ৰাণহানি ভাগিনৰ আহত হল মামা ৰঙিয়াৰ দুই মামা ভাগিনে ঠিকাত লোৱা কাম কৰিবলৈ এইডাল ৰছীৰ সহায়ত ৰং কৰি আছিল এইটো প্ৰকাণ্ড অট্টালিকা কিন্তু হঠাতে ঘটি গ'ল সেই ভয়ংকৰ অঘটন বিল্ডিঙৰ পৰা তলত পৰি কৰুণ মৃত্যু ভাগিন জিতেন ডেকাৰ গুৱাহাটী মহানগৰীত চলি থকা নিৰ্মাণ কাৰ্যসমূহত কিমান শ্ৰমিকে নীতি নিয়ম মানি কামত নামে তাৰে ভিতৰত কিমানে আচলতে হাৰ্নেছ বেল পৰিধান কৰে কিমানে হেলমেট পৰিধান কৰে তেনেধৰণৰ নীতি নিয়ম নমনাৰ ফলতে আজিৰ দিনটোত এইটো ৰয়েল এনক্লেভত এজন শ্ৰমিকে 4 মহলৰ ওপৰৰ পৰা পৰি নিহত হ'বলগীয়া হৈছে দুচকুৰ সন্মুখতে ভাগিনৰ মৃত্যু দেখি ৰব পৰা নাছিল মোমায়েক ৰমেন দাস চাওক কিদৰে মৃত্যুৰে যুঁজিছে আনজনে ৰয়েল এনক্লেভৰ গেটৰ পৰাই একাংশই প্ৰত্যক্ষ কৰিছে এই দুখ লগা দৃশ্য হাতৰ মুঠিত জীৱনটোলৈ শূন্যতে ওলমি ৰোৱা লোকজনক তলত থকা একাংশ আবাসীয়ে সাৱধান হ'বলৈ চিঞৰিছে লগে লগে ঘটনাস্থলীত উপস্থিত হ'ল ভৰলু আৰক্ষী আৰু উদ্ধাৰকাৰী দল অট্টালিকাৰ গ্ৰিল ভাঙি আহত ৰমেন দাসক উদ্ধাৰ কৰিলে আৰক্ষী উদ্ধাৰকাৰী দলে কিন্তু তেতিয়ালৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল 22 বছৰীয়া জিতেন ডেকাই একেলগে পাইপাৰ মাৰি আহি আছোঁ তলত মাৰা হৈছে
তাৰপৰা ভাগিনে মোক পালা আৰু অলপমান তাৰমানে গেপছ আছে গোটেইখিনি মাৰি দি মোৰ ওপৰত দি গুচি যাওঁ আঙঠিডাল দি সেনেকৈ কৈছে উঠি যায়। এই ঘটনাৰ পিছতেই পোহৰলৈ আহিছে কেতবোৰ প্ৰশ্ন। সুৰক্ষাজনিত সামগ্ৰীলৈ বনোৱা কিয় কামত নিয়োগ কৰোৱা হোৱা নাছিল? কাৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল 22 বছৰীয়া জিতেনৰ? দুপইচা উপাৰ্জনৰ বাবে কিয় এনে মৃত্যুৰ খেলা? ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। কিন্তু কথা হৈছে আৰক্ষীৰ তদন্তত ওলাব কি? কৰুণ দুৰ্ঘটনাৰ আঁৰৰ দোষীয়ে পাবনে শাস্তি? গুৱাহাটীৰ পৰা প্ৰিয়ৱত গগৈ আৰু দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে লৈ আহিম দ্ৰুত সংবাদ। নমস্কাৰ। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। Weather report presented by Sunrise.